নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ সকলোকে। আৰু যোনসকলে APDCত এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে ভাল খবৰ। আৰু বহুতে সুধি আছে যে এডমিট কাৰ্ডসমূহ পোৱা নাই তথা উলিয়াব পৰা নাই। তো কেনেকুৱা ধৰণে এডমিট কাৰ্ডসমূহ পাব মই সকলোখিনি জনাই দিম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। তো ইয়াত মোক বহুতে কমেণ্ট কৰি সুধি আছে আৰু বেলেগে মেছেজ দিও সুধিছে যে যোনটো APDCLৰ ফ্ৰেছ কেণ্ডিডেটৰ অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ এক্সাম হয় তেওঁলোকৰ এডমিট কাৰ্ডসমূহ পোৱা নাই। আৰু তেওঁলোকে যিটো ৰেজিষ্ট্ৰেশ্যন আইডিটো ইয়াত ভৰাই আৰু ডেট অফ বাৰ্থটো ভৰোৱাৰ পিছত আপোনালোকৰ যিটো এডমিট কাৰ্ড ডাউনলোড কৰা হয় তেতিয়া ডাউনলোড কৰিলে ইয়াত আপোনালোকে প্লিজ এণ্টাৰ ইউৰ কাৰেক্ট ৰেজিষ্ট্ৰেশ্যন আইডি এণ্ড ডেট অফ বাৰ্থ। তো ইয়াত আপোনালোকে শুদ্ধকৈ দিয়াৰ পিছতো আকৌ শুদ্ধকৈ দিব কয়। তো আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। আপোনালোকৰ 3-4 দিনৰ ভিতৰত আপোনালোকৰ এডমিট কাৰ্ডখিনি খোল খাই যাব। তো আপোনালোকে নিশ্চয় জানে যে এক্সামৰ 10-12 দিনৰ আগত এক্সামৰ কাৰণে এডমিট কাৰ্ডসমূহ দিয়া হয়। তো এইবাৰ আগতীয়াকৈ এডমিট কাৰ্ডসমূহ দিয়া হৈছে আৰু বহুতৰ এডমিট কাৰ্ড এতিয়াও বনোৱা হোৱা নাই। আৰু কিছুমান আছে আপোনালোকৰ 12 তাৰিখ মানৰ পৰাহে এডমিট কাৰ্ডসমূহ দিছে আৰু কিছুমানৰ আপোনাৰ 20 তাৰিখ মানে ওলাব লাষ্ট ডেট। তো আপোনালোকৰ যদি 20 তাৰিখৰ আগত এডমিট কাৰ্ডসমূহ নাপায় তেতিয়াহ'লে আপোনালোকে যোনটো ইলেক্ট্ৰিচিটি বৰ্ডৰ হেড অফিচ থাকে ডিষ্ট্ৰিক্ট ৱাইজত আপোনালোকে সেই ডিষ্ট্ৰিক্টত গৈ পিনি অফিচটোত সুধি ল'ব পাৰিব মেইন চেয়াৰমেনজনক যে আপোনালোকে এডমিট কাৰ্ডসমূহ পোৱা নাই। তো এতিয়াও যদি বহুতে এডমিট কাৰ্ডসমূহ পোৱা নাই তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। আপোনালোকৰ এডমিট কাৰ্ডসমূহ কেইদিনমানৰ পিছতে আহি যাব। আৰু এতিয়া আপোনালোকৰ কেণ্ডিডেটৰ যিটো নাম আছে চাৰ্চ কৰাৰ তলত চাৰ্চ কৰিলেও আপোনালোকৰ নামখিনি নোলায়। তো আপোনালোকে কেইদিনমানৰ ভিতৰতে পাই যাব। তো ভিডিঅ'টো ইমানেই। বহুতে সুধি আছে, তো মই আপোনালোকৰ ভিডিঅ'টো বনাই জনাই দিলোঁ, সৰু এটা ইনফৰ্মেশ্যন হয়। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ধৰণৰ ইনফৰ্মেশ্যন আহিলে আপোনালোকে লগালগ পাই যাব। তেতিয়ালৈ ইমানেই, ধন্যবাদ।